Dear students, আমি ইতিমধ্যে টম সয়াৰ এই লেসনটো পঢ়িলো। এতিয়া আমি ইয়াৰ এক্টিভিটিজখিনি চাওঁ আহা। 1 to চোৱা। Let's find out how much we have understood. আমি কিমান বুজিলো চাওঁ আহা। Choose the correct alternative from the options to complete each sentence. তলৰ দিয়া আছে তোমালোকক এটা বাক্য পুৰা কৰিবলৈ দিছে আৰু অপশনছ দিয়া আছে। আমি শুদ্ধটো বাছি উলিয়াব লাগে। এটো কি কৈছে চোৱা। On a Saturday night, Tom and Huck went out to find. On a Saturday night, Tom and Huck went out to find. শনিবাৰে ৰাতি টম আৰু হাকে কি বিচাৰি গৈছিল? 1 দিছে ghost, hidden treasure, গুপ্তধন। 3 দিছে tips, চোৰ। 4 দিছে tools, সজুলি। কোনটো হ'ব? Which is correct? Hidden treasure. B2 চোৱা। Tom and Huck entered the house armed with a. টম আৰু হাকে ঘৰৰ ভিতৰত সোমাইছিল, লগত কি লৈ গৈছিল? Pickaxe, spade, pickaxe and spade, axe and spade. Which is correct? কোনটো শুদ্ধ? 3 2. Pickaxe and spade. 4 to চোৱা। Tom and Huck saw. টম আৰু হাকে দেখিলে, কি দেখিলে? 2 men entering the house. দুজন মানুহক ভিতৰত সোমোৱা দেখিলে। 1 man entering the house. এজনক দেখিলে। Joe entering the house. যোগ দেখিলে ভিতৰত সোমোৱা। 3 thieves entering the house. তিনিটা চোৰক দেখিলে। Which is correct? 2 men entering the house. 1 2. এতিয়া D2 চোৱা। Thank God we had a narrow escape. Who said this? To whom? এই কথাষাৰ কোনে কৈছিলে? We had a narrow escape. আমি কোনোমতে পলালো। কোনে কৈছিলে? Tom said to Huck. টমে হাকক কৈছিল। Joe said to Huck. জোয়ে হাকক কৈছিল। Huck said to Joe. হাকে জোক কৈছিল। Huck said it to Tom. হাকে এইটো টমক কৈছিল। Which is correct? 4. Huck said to. এইবাৰ question number 2. এইটো চোৱাচোন। Read the story and answer the following questions briefly in your own words. Storyটো পঢ়া আৰু চমুকৈ তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কৰিব লাগে। A. What did Tom always dream of? টমে সদায় কি সপোন দেখিছিল? Tom always dreamed of finding boxes of hidden treasure. এনেকৈ লিখিব লাগিব। Tom always dreamed of finding boxes of hidden treasure in haunted houses. পাৰিবানে? Tom always dreamed of finding boxes of hidden treasure in haunted houses. B2 কৈছে কি চোৱা। What plan did Tom make with his friend Huck? টমে তেওঁৰ ফ্ৰেণ্ড হাকৰ লগত কি প্লেন কৰিছিল? Tom made with his friend Huck. Tom made plans with his friend Huck to go to treasure hunt on a Saturday evening. আকৌ কৈছো চোৱা। Tom made plan with his friend Huck to go on a treasure hunt on a Saturday evening. এনেকৈ লিখিবা। এতিয়া 3 টো কি কৈছে চোৱা। Let us learn more words and their meanings. কিছুমান ৱৰ্ড আমি ইতিমধ্যে আলোচনা কৰিলোঁ। ইয়াত আকৌ তোমালোকক মিনিংবোৰ দিয়া হৈছে। সেইখিনি তোমালোকে বহীত কপি কৰিবা, লিখিবা। কি দিছে আমি চাই লওঁ চোৱা। মিডনাইট। মিডনাইট মানে মাজৰাতি। কোনটো সময় কোৱা হয়? 12 o'clock at night. ৰাতিৰ 12 বজাৰ সময়ক কোৱা হয় মিডনাইট। Haunted house. Haunted house মানে আমি কৈছিলোঁ কি? ভূত বাংলা, য'ত ভূত থাকে বুলি কোৱা হয়। তাত মিনিং কৈছে কি? A house visited by ghost. এইটো লিখিবা। তাৰপাছত দিছে thief.
thief মানে চোৰ, a person who steals something from another person or place. যে কোনো মানুহে যে আনৰ বস্তু বা কিবা এটা বস্তু বা অন্য মানুহৰ পৰা চুৰ কৰে তেনেকুৱা মানুহক কোৱা হয় thief, চোৰ। আমি অসমীয়াত ক'ম চোৰ। তাৰ পৰা চোৱা dig, dig মানে খন্দা, to make a hole, এটা গাঁত বনোৱা, গাঁত খন্দা, in the ground, মাটিত, বা to remove something from the ground with a tool, কিবা সঁজুলি লৈ আঁতৰোৱা, সেইটোৱে হৈছে dig। তাৰ পৰা lame, lame মানে আমি পালো কি যি খোজকাঢ়িব নোৱাৰে ভৰিৰে, ভৰিত দুখ পোৱা বা আঘাত পোৱাৰ কাৰণে, unable to walk well because of an injury to the leg or foot, লিখি পেলাবা। grumble, grumble মানে আমি কি পালো, complain about something, কিবা এটাৰ বিষয়ে কমপ্লেইন কৰা, ভাল নোপোৱা, ভাল নাপাই পেলাই কৰা, যে এইটো এনেকুৱাহে হ'ব লাগিছিল, এইটো ভাল হোৱা নাই। আমি পালো কোনটো ক্ষেত্ৰত পালো, হাক গ্ৰাম্বল টু টম, হাকে টমক গ্ৰাম্বল কৰিছিল, গেঙেৰি মাৰিছিল। তাৰপিছত চোৱা টাপল, টাপল মানে became unsteady and fell down, পৰি যোৱা, হামখুৰি খাই পৰা, এইটো হ'ল টাপল। staircase, staircase মানে এইটো আমি জানো চিৰি, ঘৰৰ ভিতৰত ওপৰলৈ বা ওপৰ মহলা তলৰ মহলালৈ অহা যোৱা কৰিবৰ কাৰণে যি চিৰি থাকে তাক কোৱা হয় staircase, a set of stairs inside a building including the post and rails, এইটো হ'ল staircase। তাৰ পৰা আহিল wrap, wrap মানে মেৰিওৱা, to cover something completely in paper or other material, কিবা এটা বস্তুৰে মেৰিয়াই দিয়া, কাগজ বা অন্য বস্তুৰে মেৰিওৱা, wrap। এতিয়া কি কৈছে চোৱা, কি বুলি কৈছে চোৱা, now rewrite the sentences replacing the underlined parts with the words you learned above, এই ওপৰত যিকেইটা ৱৰ্ড আমি শিকিলোঁ সেই ৱৰ্ডকেইটা এই তলত দিয়া বাক্যবিলাকৰ যিটো আণ্ডাৰলাইন ৱৰ্ডছ আছে, এই আণ্ডাৰলাইন ৱৰ্ডছৰ ঠাইত আমি এটা ৱৰ্ড আনি এই ওপৰৰ পৰা আমি এটা ৱৰ্ড আনি ইয়াত বহাব লাগে। তেওঁক কি ক'লে চোৱা, Tom and Huck selected a house visited by ghosts for their own adventure, টম আৰু হাকে এটা ঘৰ চিলেক্ট কৰিলে, সেই ঘৰটো কি ঘৰ, visited by ghost, এই ঘৰটো কি বুলি কোৱা হয়, haunted house, haunted house, visited by ghost, সেইকাৰণে আমি ইয়াত কি দিম, Tom and Huck selected a haunted house for their new adventure। টুটো চোৱা, Tom and Huck started their journey at 12 o'clock at night, ৰাতি 12 বজাৰ সময়ক কি বুলি কোৱা হয়, 12 o'clock at night কি বুলি কোৱা হয়, Tom and Huck started their journey at midnight, at midnight, এইটো midnight দিম, at midnight, এইটো 12 o'clock at night, এইটো আঁতৰাই আমি ক'ম at midnight। 3 to চোৱা, the thief was trying to make a hole in the ground, চোৰটোৱে চেষ্টা কৰিছিলে কি কৰিবলৈ, make a hole in the ground, মাটিত এটা গাঁত খান্দিবলৈ, গাঁত বনাবলৈ চেষ্টা কৰিছিলে, সেইটোক কি বুলি কোৱা হয়, to make a hole in the ground, তাৰ মানে হৈছে dig। গতিকে আমি এইখিনিত কি ক'ম, the thief was trying to dig, the thief was trying to dig, the thief was trying to dig, make a hole in the ground, এই গোটেইটো আঁতৰাই আমি ক'ম the thief was trying to dig। ঠিক আছে, এতিয়া 4 টো চোৱা, he saw a set of stairs including posts and rails inside the haunted house, set of stairs including posts and rails মানে আমি কি পাইছিলোঁ, staircase, গতিকে আমি এইখিনিত কি দিম, he saw a staircase in the haunted house, he saw a staircase
in the haunted house. A set of stairs including posts and rails এইখিনি আঁতৰাই ইয়াত মাত্ৰ আমি কি লিখিম he saw a staircase. 5 to চোৱা Joe, one of the two men, was a person who steals things. Joe, one of the মানুহ দুজনৰ এজন মানুহ আছিল জো যিজনে কি কৰিছিল আনৰ বস্তু চুৰ কৰিছিল তেনেকুৱা মানুহক কি বুলি কোৱা হয় আমি পাইছিলো আগত ৱৰ্ডটো thief, a person who steals something from another person or place. তাৰ মানে আমি এখিনিত কি বহুৱাম Joe, one of the two men, was a thief. এইকেইটা আমি আঁতৰাই দিম a person who steals things এইকেইটা আঁতৰাই দিলোঁ তাৰ পৰা লিখিম Joe, one of the two men, was a thief. thief বুলি লিখিলে হ'ব ঠিক আছে এইকেইটা এতিয়া তোমালোকে বহীত লিখি পেলাবা